দালিখন যে এনেকৈ খাই ইমান ভাল লাগে, সঁচাকৈ খুব ভাল লাগে। খাইনে বাৰু আপোনালোকে এনেকৈ মোৰ দৰে আঠখৰীয়া বনাই? এয়া চাওক মই কেনেকৈ বনালোঁ চাওকচোন আহক। তাৰ কাৰণে মই এয়া পিঁয়াজ ল'লোঁ, নহৰু, আদা, দুখিলা তেজপাত আৰু কেইটামান লং, ইলাচি, ডালচেনি লৈ ল'লোঁ। তাৰপৰা অসমৰ পৰা দি পঠোৱা সেই মাটিমাহখিনি আছে, তাৰে কেইটামান খুব ভালকৈ ধুই লৈ বাকলি সতে মই সিজাই ল'লোঁ। এইখিনি সিজাই লোৱাৰ পিছতে এখন কেৰাহী পাতি ল'লোঁ আৰু তাতে অকণমান তেল দি দিলোঁ। আনদিনাৰ তুলনাত মই আজি অকণমান তেল বেছিকৈ দিছোঁ, কিয়নো এই আঞ্জাখনত অকণমান তেল বেছি হ'লে মই খাই ভাল পাওঁ। আৰু তাতে দুটা তেজপাত আৰু কেইটামান জিৰা দি দিলোঁ। জিৰাকেইটা ফুটি আহিলে ইয়াতে মিহিকৈ কাটি লোৱা দুটা পিঁয়াজ দি দিছোঁ। ডাঙৰ পিঁয়াজ লৈছোঁ মই দুটা, আপোনালোকৰ হিচাপত ল'ব। মই অকণ পিঁয়াজ বেছিকৈ দি এই আঠখৰীয়া জোলখনত খাই ভাল পাওঁ, কাৰণ মিঠা মিঠা এটা আহে যে, খুব ভাল লাগে খাই। এইখিনি ভাজি অকণমান ৰঙচুৱা হোৱাৰ লগে লগে মই দুটা জলকীয়া দি দিলোঁ আৰু তাতে নহৰু আদাখিনিও খুন্দি থৈছিলোঁ সেইখিনিও দি দিলোঁ। সেইখিনিও ভাজি কেঁচা গোন্ধটো যোৱাৰ পিছতে ইয়াতে এতিয়া মই হালধি দি দিম আৰু হালধি দি পেলাই দুটা বিলাহী কাটি লৈ তাতে দি দিলোঁ। আপোনালোকে আন্দাজমতে দিব আৰু যিমান বিলাহী দিয়ে, আৰু বিলাহী দি খাব, কিছুমানে খায় কিছুমানে নাখায়, কিন্তু বিলাহীটো দাইলখিনি সিজাওঁতে লগতো দি দিব পাৰে। মই এনেকৈ ভাজিয়ে দিছোঁ। এয়া চাওক দাইলখিনি বাকি দিলোঁ তাতে। খাবলৈ কিন্তু বিৰাট ধুনীয়া হয়। মই কিন্তু খাই খুব ভাল পাওঁ এনেকৈ আঠখৰীয়া খাই। পানী দি ঢাকোন মাৰি দিলোঁ আৰু অকণমান পিছতে এটা উতল আহিব, আঞ্জা হ'লেই দেখিছেনে। সঁচাকৈ একদম খুব সোনকালে হয়, খাবলৈও খুব ধুনীয়া, সাংঘাতিক টেষ্ট, কাৰণ বাকলি সতে বনোৱা হয় ন। তাতে নহৰু, আদা, পিঁয়াজ, আদাটো অকণমান বাকলি সতে দি দিব লাগে বেছিকৈ, তেতিয়া আৰু ভাল লাগে। মই বাৰু বাকলিটো গুচাই দিলোঁ, তাতে অকণমান লং, ইলাচি এয়া দি দিলোঁ। এইকণ দি দিলেও খাই এটা বেলেগ টেষ্ট আহে আকৌ। এয়া চাওক একদম হৈয়ে গ'ল আৰু কিমান সময় লাগিলে, আৰু দেখোঁৱেই খাওঁ খাওঁ লাগিছে নহয় নে দেখিয়েই। কোনে কোনে ভাল পায় বাৰু মোৰ দৰে আঠখৰীয়া খাই, জনাবচোন দেই।